আজি যে জুবিনদাৰ সমাধিত থকা দোকানসমূহ প্ৰশাসনে তাৰ পৰা আঁতৰাই দিছে, ইয়াৰ বাবে দায়ী কোন? কাৰ ভুলৰ বাবে সেই দোকানসমূহ তাৰ পৰা আঁতৰাই দিয়া গৈছে? তাত দোকান কৰা প্ৰত্যেকজন দোকানীৰ জানো দায়িত্ব নাছিল যে জুবিন গাৰ্গৰ সমাধিৰ চৌপাশটো চাফ চিকুণ কৰি ৰাখিব লাগে? ধৰি লওক আপুনি এটা ভাড়াঘৰত থাকে, তেনেস্থলত সেই ঘৰটোত আপুনি ভাড়া দি আছে কাৰণে তাৰ মানে এইটো নহয় যে আপুনি ঘৰটোত যি মন যায় তাকেই কৰিব। সেই ঘৰটোৰ চৌপাশটো চাফ চিকুণ কৰি ৰখাৰ দায়িত্ব কিন্তু আপোনাৰ। যদিহে আপুনি সেই ভাড়া ঘৰটো লেতেৰা কৰি ৰাখে, তেনেহ'লে দুদিন পাছত মালিক আহি আপোনাক তাৰ পৰা উলিয়াই দিব। কাৰণ মালিকে ক'ব যে এই ঘৰটো আপোনাক ভাড়া দিছোঁ, তাৰ মানে এইটো নহয় যে আপুনি ঘৰখন লেতেৰা কৰিব। তেনেস্থলত জুবিনদাৰ সমাধিৰ আশে পাশে দোকান কৰা প্ৰত্যেকজন দোকানীৰ নৈতিক দায়িত্ববোধ থাকিব লাগিছিল যে এই ঠাইখনত যেতিয়া আমি দোকান দিছোঁ, তেনে ক্ষেত্ৰত ইয়াক চাফ চিকুণ কৰাৰ দায়িত্ব কিন্তু আমাৰ। কিন্তু সেই মানুহখিনিয়ে তাকে নকৰিলে, কেৱল তেওঁলোকে পইচা ঘটিলে। এতিয়া হয়তো বহুতে প্ৰশাসনক দুখ দিব। বহুতে ইতিমধ্যে কৈছে যে চৰকাৰে দুখীয়া মানুহখিনিৰ পেটত লাথ মাৰিছে। এতিয়া মই ক'ব খুজিছোঁ যে জুবিন গাৰ্গ ঢুকোৱাৰ আগত সেই মানুহখিনি জানো জীয়াই থকা নাছিল? এতিয়া যে মানুহবোৰে কৈছে যে সেই মানুহখিনিৰ পেটত লাথ মাৰিছে, আচলতে প্ৰশাসনক সমালোচনা কৰা এজাক মানুহে এইটোকে বুজাব বিচাৰিছে নেকি যে জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে আজি সেই মানুহখিনিৰ যিটো চলাৰ পথ সুগম হৈছে? জুবিন গাৰ্গে দুখীয়া মানুহৰ কাৰণে কাম কৰিছিল বুলিয়ে যে তাৰ সকলোৱে সুবিধা ল'ব, সেইটোতো হ'ব নোৱাৰে। কিছুমান কথা নকওঁ বুলি ভাবিও ক'বলৈ বাধ্য হওঁ। শুনিলে আপোনাৰো খং উঠিব। বহুতে হয়তো দেখিছে যে সমাধি ক্ষেত্ৰখনৰ 50 মিটাৰ সোঁ ছাইডে আৰু 50 মিটাৰ বাওঁ ছাইডে যদিহে আপুনি সন্ধিয়া হ'লে লক্ষ্য কৰে, মানে বেলি ডুবাৰ পাছত যিখিনি মানুহ আহে গাড়ীখন থিয় কৰি তাতে মুতি দিয়ে, তাতে প্ৰস্ৰাৱ কৰি দিয়ে ডাইৰেক্ট। মানে নাচাই কোন ক'ত আছে, আহিছে গাড়ীখন ৰখাইছে আৰু গাড়ীখনৰ ছাদ থিয় হৈ তাতে মুতি দিছে। তাতে কোনো কওঁতা নাই, তাতে কোনো শুনোতা নাই। কাক ক'ব, কোনে শুনিব? আজি কিন্তু এই কামখিনি হোৱাৰ কাৰণে যদিও দুখ লাগিছে, কিন্তু মনে মনে ভালো পাইছোঁ। শেষত এটা কথাই ক'ম যে সেই মানুহখিনিক আজি তাৰ পৰা আঁতৰাই দিয়াৰ কাৰণে বেয়া লাগিছে। আজি প্ৰশাসনে যিটো কাম কৰিলে তাৰ বাবে কিন্তু দায়ী সেই মানুহখিনি নিজেই। তথাপিও প্ৰশাসন ব্যৱস্থালৈ এটাই অনুৰোধ যে সেই মানুহখিনিক অকণমান দূৰত হ'লেও কিছু জেগা দিয়ক। কাৰণ তেওঁলোকে তাত দোকান কৰি নিজৰ পেটৰ ভাতমুঠি মোকলাইছে। তাত এজন দুজন মানুহৰ দোকান নাই, কমেও 200ৰ ওপৰত দোকান আছে। তেনে ক্ষেত্ৰত ইমানখিনি মানুহে সেই সমাধি ক্ষেত্ৰত দোকান কৰি নিজৰ ঘৰখন চলাই আছে। সেইকাৰণে সেই মানুহখিনিৰ মুখলৈ চাই প্ৰশাসনে সোঁ ছাইডে আৰু বাওঁ ছাইডে কিছু দূৰৈত অকণমান হ'লেও ঠাই উলিয়াই দিয়ক, যাতে সেই মানুহখিনিয়ে পুনৰ দোকান কৰি নিজৰ পৰিয়ালটো পোহপাল দিব পাৰে। যদিহে এই কথাখিনি কোৱাৰ কাৰণে আজি কোনোবাই মোক বেয়া পায়, তাৰ বাবে মই আগতীয়াকৈ ক্ষমা প্ৰাৰ্থী।